নমস্কাৰ গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি সেই ভিডিঅ'টো এডিট কৰিবলৈ পাইছোঁ আৰু দেউতা অহা দিনাখনে ভিডিঅ'টো কৰি থোৱা বাৰু। এয়া দেউতা আহিয়ে ভৰি হাতবোৰ মোহাৰি ল'লে। তাৰপৰা মই এইপিনে বনাই ল'লোঁ মাছ ৰান্ধি ল'লোঁ আৰু তাৰপৰা এইপিনে আধাখিনি ফ্ৰাই কৰিলোঁ, আধাখিনি আছে আৰু তাৰপৰা এইপিনে মই মাছ বনাম ভোলৰ লগত। এয়া ভোল কাটি মেলি ৰেডি কৰি থৈ দিছোঁ আৰু ভোলৰ লগত খাই আপোনালোকে ভাল পায় নাই বাৰু মাত জনাবচোন দেই। এয়া দেউতাই জীয়েকলৈ বুলি হেঁপাহত জীয়েক জোৱাইকলৈ বুলি হেঁপাহত লৈ আহিছে এইবিলাক বস্তু। এইটো পিটিকি চাইছে মায়ে কি দি পঠিয়ালে এইটো বুলি আৰু তাৰপৰা সেইপিনে দেউতাই চাউললৈকে লৈ আহে দেই মৰমতে। একেবাৰে চাউল, ঘৰুৱা চাউল, কণ্ট্ৰলৰ চাউল চব লৈ আহে একেবাৰে জীয়েকলৈ বুলি হেঁপাহ। তাৰপৰা এইপিনে পলিথিনত কি উলিয়াই দি পঠিয়াইছে মানে চাইছে আৰু এইপিনে দেখিছেনে আমৰলিটো লৈ আহিছিলে দেই দেউতাই। প্ৰথম আমি খালোঁৱে, বহাগ পোৱাহিয়ে নাই আমৰলিটো পূৰা খালোঁৱে আৰু তাৰপৰা এয়া এইবোৰ চাউল, তাৰপৰা এইখিনি কি দি পঠিয়াইছে বুলি চাইছে আৰু এয়া এইখিনি কি বাৰু কওকচোন বাৰু। এয়া বিলাহী, এই বিলাহীখিনি খুৰীয়ে দি পঠিয়াইছিলে দেই, খুৰীয়ে দি পঠিয়াইছিলে আৰু বিলাহীখিনি। তাৰপৰা এইপিনে চাউল ঘৰুৱা, এইখিনি ঘৰুৱা চাউল, এইখিনি কণ্ট্ৰলৰ চাউল দুই ভাগে লৈ আহিছে আৰু দেউতাহঁত আহিলে মোলৈ মুনাফাই লৈয়ে আহে আৰু বহুত দিনলৈ একেবাৰে নিকিনিলে হয় আৰু চাউল তাউলো নিকিনিলে হয়। এয়া একেবাৰে হেৰি কৰি চাইছে আৰু কি দিছে। তাৰপৰা এয়া দেখিছেনে এয়া লৈ আহিছিলে চজিনা, ইমান ভাল লাগিলে চজিনাকেইডাল খাই, একেবাৰে ক'ব নালাগে আৰু চজিনাকেইডাল খাই বহুত ভাল লাগিলে। তাৰপৰা এতিয়া ইয়াত আছে এতিয়া ডিম, এয়া ডিমো লৈ আহিছিলে, ঘৰুৱা ডিম কেইটামান আৰু বেছি নহয়, তেওঁ জীয়েকলৈ বুলি লৈ আহিছে আৰু খাবলৈ। ক'তনো আৰু খাবলৈ পাব লোকেল ডিম বুলি ইয়াত, সেইকাৰণে ঘৰৰ কুকুৰাৰ পৰা ডিমকে লৈ আহিছে। এয়াই হ'ল হেঁপাহ জীয়েকৰ প্ৰতি, হেঁপাহ আৰু জীয়েক জোৱাইকৰ প্ৰতি বহুত হেঁপাহ। এয়া আমাৰ পোৱালীজনী গোচৰৰ বৰমাকে লৈ আছে আৰু এয়া দেখিছেনে ধুনীয়াকৈ আছে। ইয়াত দেউতাই খেলি আছে আৰু হনুমানৰ লগত আৰু দেউতাক চিনিও পাইছে আৰু মাতবোৰ শুনি থাকে যে, ফোনতো শুনি থাকে আৰু আগতো আহিয়ে থাকে দেউতা বাৰু সোনকালে সেইকাৰণে মানে চিনি পায় আৰু। তাৰপৰা এয়া আমাৰ হনুমানক বৰমাকে লৈ আছে। তাৰপৰা এয়া দেখিছেনে সেয়া আৰু পুঠাক নাতিনীয়েকে, এতিয়া পুঠাকে নাতিনীয়েকক অলপ মৰম কৰিছে। পূৰা ধুনীয়াকৈ আছে আমাৰ হনুমানো। তাৰপৰা এইপিনে মোৰ ৰেডিয়ে হৈ গ'ল মাছ, এই ভোল আৰু ঔটেঙাৰ লগত বনাই দিছিলোঁ দেই। বিলাহী নিদিলোঁ আৰু বিলাহী আছিলে, ঔটেঙাখিনি মানে ৰাতিপুৱা কাটি থোৱা আছিলে, সেইবাবে ৰাতি মানে ঔটেঙাখিনি বনাই দিলোঁ, নহ'লে বেয়া হৈ যাব, নষ্ট কৰিবলৈ মন নাযায়। আৰু লাষ্টত মই এয়া দেখিছেনে ধনিয়া সৰুকৈ কাটি দি দিলোঁ। তাৰপৰা এইপিনে মই ভাজি লৈছোঁ এয়া আমৰলি টোপখিনি, এয়া আমৰলি টিপ কণীৰ লগত ভাজি ল'লোঁ দেই, হাঁহ কণীৰ লগত। তাৰপৰা এইখিনি মাছৰ পেটু ভাজিলোঁ ভাতৰ লগত। কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো চাই জনাবচোন দেই, ধন্যবাদ।